গুড মৰ্নিং বন্ধুসকল, ইয়াত দেখিছে আপেলৰ গছ। বৰ্তমান আমি কাশ্মীৰৰ পৰা এতিয়া ঘূৰি আহি আছোঁ। আহি এতিয়া আপেলৰ খেতি পাইছোঁহি। চব কি ধুনীয়া ধুনীয়া আপেল সৰু সৰু হৈ আছে। বিশেষকৈ ইয়াত এতিয়া পকিব হোৱা নাই, দুই এটা পকিছে, কাৰণ পকা নাই, এনেকুৱা হৈছে। চব খুব ধুনীয়া লগা আপেলৰ গছ, কিমান লমা লমা লাগিছে। সৌৱা চক সৌৱা অলপ অলপ পকিছে। বহুত খেতি আছে, বহুত সুন্দৰ, খুব সুন্দৰ, খুব ভাল লাগিছে। খুব এটা ধুনীয়া পৰিস্থিতি আপেলৰ খেতি। আপেলৰ খেতি আপোনালোকক ভিডিঅ'ত দেখুৱাম বুলি কৈছিলোঁ, গতিকে দেখুৱাব পৰা নাই। আজি ইয়াৰ লাষ্টত দেখুৱাইছোঁ। কাশ্মীৰ আপেল চক, ধুনীয়া আপেল কাশ্মীৰ, খুব সুন্দৰ। आसाम से। आसाम? हाँ, आसाम कहाँ से? आसाम गोलाघाट। गोवा, ठीक है, चलो बढ़िया। ज़्यादा आगे नहीं जाना, ठीक है? हाँ हाँ हाँ। এয়া দেখিছে কিমান আপেল, পকা আপেল ইতিমধ্যে দেখুৱাম বুলি আহিছোঁ, দেখুৱাব পৰা নাই। এয়া অলপ ডাঙৰ হৈছে, এইবিলাক ডাঙৰ ডাঙৰ হৈছে। এয়া চাওক, এয়া ডাঙৰ হৈছে আপেল, ধুনীয়া খাওঁ খাওঁ লাগিছে দেখিয়ে। ইতিমধ্যে পকা আপেলো দেখুৱাবলৈ গৈ আছোঁ। এয়া চাওক, এয়া সুন্দৰ সুন্দৰ পৰিৱেশ, সুন্দৰ চব। এয়া পকা আপেল ইতিমধ্যে দেখাবলৈ গৈ আছোঁ। পকা আপেল আসাম से। এয়া ইতিমধ্যে এয়া দেখুৱাইছোঁ পকা আপেল। এয়া চাওক, গছতে পকা আপেল। ইয়াত ছিঙিলে, যদি ছিঙে ইয়াত 500 টকা ফাইন। ইয়াতে গছতে পকা, যিটো আমাৰ ইয়াত কেঁচা আপেল লৈ যায়, তাত গৈ পেলাই পকি যায়গৈ, সেইটো ইমান সোৱাদ নাথাকে। ইয়াত যদি গছতে পকা বহুত সোৱাদ হয়। ইতিমধ্যে খাবলৈ খুজিম, এটা দিয়ে নিদিয়ে চাম। তথাপিতো আপোনালোকে আহক, এনেকৈ আপেল বাৰীত আহি আপেল খাওক, মজা লওক। আৰু মোৰ চেনেলটো কেনেকুৱা পালে এবাৰ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আকৌ মই ভিডিঅ' বনাই আছোঁ। ধন্যবাদ।